নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত চাওঁতে চাওঁতে 2025 আমাৰ মাজৰ পৰা বিদায় মাগিবৰ হ'ল আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি নতুন বছৰ এটাক আদৰণি জনাম মাজত দুটা দিন বাকী 25 বৰ্ষৰ আজিৰ আমাৰ এইটো শেষ অভিমত আৰু এই শেষ অভিমত অনুষ্ঠানত আমি 2025 বৰ্ষটোক এনেকুৱা কেইগৰাকীমান ব্যক্তিক হেৰুৱালোঁ যি কেইগৰাকীৰ সোঁৱৰণত মোটামুটি আজিৰ এই অনুষ্ঠানটো আমি উচৰ্গা কৰিম বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও অসম সন্তানক এই 2025 বৰ্ষটোত আমি চিৰদিনৰ কাৰণে হেৰুৱালোঁ যাৰ অনুপস্থিতিত যি অপূৰণীয় ক্ষতি সেয়া আৰু কোনেও কেতিয়াও পূৰণ কৰিব নোৱাৰিব সেইসকলৰ ভিতৰত এই মুহূৰ্তত যদি মই আপোনালোকৰ আগত নাম লওঁ জ্যেষ্ঠতাৰ ভিত্তিত তেনেহ'লে হেমন্ত দত্ত চৈয়দ ছাদুল্লা ৰাজীৱ শদিয়া গায়ত্ৰী হাজৰিকা জুবিন গাৰ্গলৈকে আৰু জেপিদা আছে জেপিদাৰ বৌ যিগৰাকী আকাশবাণীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গায়িকা আছিল তেখেতলৈকে যদি আমি চাওঁ তেনেহ'লে দেখিম যে সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও অসম সন্তানক আমি আজি হেৰুৱাই এই বছৰটোত মৰ্মাহত হ'লোঁ আৰু আজিৰ অনুষ্ঠানত এই তেখেতসকলক সোঁৱৰণ কৰিয়ে এই বিশেষ অভিমতৰ আমি আয়োজন কৰিছোঁ ষ্টুডিঅ'ত এই মুহূৰ্তত আমাৰ লগত আছে ৰাজ্যখনৰে বৰেণ্য শিল্পী জ্যেষ্ঠ শিল্পী গায়ক গীতিকাৰ সুৰকাৰ জেপি দাস মই জেপিদাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কৃষ্ণমণি চুতীয়া আছে কৃষ্ণমণি চুতীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ লোপামুদ্ৰা আছে লোপামুদ্ৰা নেওগকো স্বাগতম জনাইছোঁ আৰু বৰুণ বিকাশ আছে মই বৰুণকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এই যে যি কেইগৰাকী ব্যক্তিৰ কথা ক'লোঁ তেখেতসকলে গোৱা তেখেতসকলে সৃষ্টি কৰা কিছু সৃষ্টি আজি আপোনালোকৰ বাবে আমি লৈ আহিছোঁ এখেতসকলৰ যোগেদি মই কথা পাতিম কিন্তু আৰম্ভণি কৰিব বিচাৰিছোঁ এটা গীতেৰেই মই বৰুণ মই তোমাৰ কাষলৈকে প্ৰথম আহিছোঁ কৈছোঁৱেই মই যে এই বছৰটো অসমীয়া সমাজ জীৱনৰ কাৰণে অত্যন্ত মানে এটা দুৰ্ভাগ্যজনক বৰ্ষ বুলিয়েই ক'ব লাগিব চাগৈ বিভিন্ন মানুহক আমি হেৰুৱাইছোঁ কিন্তু সাংস্কৃতিক ক্ষেত্ৰৰ এনেকুৱা কিছু আমি পুৰুধা ব্যক্তিক হেৰুৱালোঁ বহুতৰ নাম হয়তো মই এই মুহূৰ্তত ল'বলৈ থাকি গৈছে যেনে ধৰক নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালী বাঁহীৰ যোগেদি গোটেই আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰা আমাৰ অসমখনক এটা সুকীয়া ৰূপত লৈ যোৱা দীপক শৰ্মা এনেকুৱা বহু আছে সেইসকলক সকলোকে শ্ৰদ্ধা জনাই যিহেতু আমি এই অনুষ্ঠানটো আজি কৰিছোঁ জুবিনৰ অনুপস্থিতিও বহুতৰ কাৰণে আজিও বেলেগ হৈ আছে গতিকে শেষৰটো অভিমতত মই যদি তোমাক অনুৰোধ কৰোঁ এটা জুবিনৰ গীতেৰে আৰম্ভ কৰিবলৈ তুমি কোনটো গীতেৰে আৰম্ভ কৰিবা আচলতে এই প্ৰথমে মই প্ৰতিদিন টাইমৰ সমূহ পৰিয়াললৈ তথা নিতুমৰ নিতালৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই বৰ্ষটো আমাৰ বাবে অতি দুখৰ বৰ্ষ ক'বলৈ গ'লে আমি সকলো বহুতক হেৰুৱালোঁ আমি আচলতে আৰু শেষত এনেকুৱা এজন ব্যক্তিক হেৰুৱাম বুলি আমি ভবা নাছিলোঁ জুবিন দা আমাৰ কাৰণে এজন বেলেগ স্থানৰ লোক আছিল আৰু তেওঁৰ গীতবিলাক আমি গাওঁ ষ্টেজতো গাওঁ তেওঁ আচলতে তেওঁ চাগে গান নুশুনাহেঁতেন আমি ময়ো গান গাবলৈ মানে গান গোৱাৰ মোৰ কোনো প্লেনিং নাছিল তেওঁ গান শুনি পেলাই আজি এই অনুষ্ঠানলৈ চাগে আহিব পাৰিছোঁ সেইটো কাৰণে ধন্যবাদ এতিয়া গাবলৈ ওলাইছোঁ মই আচলতে হেমন্ত দত্ত ছাৰ আমাৰ মাজত নাই তেওঁৰ লিখা আগতে আৰু এজন ব্যক্তি আছিল জয়ন্ত হাজৰিকাৰ তেওঁ প্ৰথম এই গীতটো গাইছিল তাৰপিছত জুবিন দাই এই গীতটো আকৌ পুনৰবাৰ তেওঁৰ মুখত শুনিবলৈ পালোঁ সেই গীতটোকে গাবলৈ ওলাইছোঁ ঠিক আছে হ'ব মাথু বাই যা পার দেখো না পার দেখো না পার বারু মোর যত গান মাথু
না পার দেখো না পার বারু ও দূর দূৰতে থকা অদেখা পাৰ বাইনাও সুততে যদি নাপাওঁ কাক কোনো খেদ নাই মাথো তৰিবা তুলি যায় গতি আছে তই মোৰ সুৰতে ভৰা হেঁপাহে ভৰা পাই যত আশাৰে সুতি অকলে থাকে পালো আশা তাতে তৰিবা লয় পাৰোতা গতি আছে মোৰ এই মাথো বাই যাওঁ মোৰ এই থেংক ইউ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এই গীতটো আপোনালোকে আকাশবাণীৰ যোগেদি অজস্ৰবাৰ শুনিছিল চাগে প্ৰথমতে এই গীতটো জয়ন্ত হাজৰিকাই গাইছিল আৰু লিখিছিল হেমন্ত দত্তই এইগৰাকী বিখ্যাত গীতিকাৰ সুৰকাৰ অভিনেতা চিত্ৰ নিৰ্মাতা পৰিচালক হেমন্ত দত্ত এই 2025 বৰ্ষত আমাৰ মাজৰ পৰা আঁতৰি গৈছে মই জেপিদা মই আপোনাৰ কাষলৈ আহিছোঁ এই হেমন্ত দত্তৰ পৰা একেবাৰে যদি চৈয়দ চাদুল্লালৈকে জুবিন গাৰ্গৰ পৰা ৰাজীৱ সদিয়ালৈকে মই যিসকলৰ নাম কৈছোঁ আপোনাৰ লগত সকলোৰে মোটামুটি এটা চিনাকি আছিল ৰাজীৱ সদিয়াৰ চাগে ইমান আপোনাৰ লগত ঘনিষ্ঠ হেৰি নাছিল কিন্তু হেমন্ত দত্ত বা এই চৈয়দ চাদুল্লা জুবিন গাৰ্গ এওঁলোকৰ লগততো আপোনাৰ এটা বেলেগ সম্পৰ্ক আছিল মই জানো গায়ত্ৰী হাজৰিকালৈকে তেখেতসকলক সোঁৱৰণ কৰি আমি শেষৰটো অভিমত কৰিছোঁ আপোনাৰ বৌ কিন্তু এই 2025তেই আঁতৰি গৈছে এই যে এই বৰ্ষটোত ইয়াৰ পূৰ্বে আপোনাৰ এনেকুৱা বৰ্ষ কিবা মনত আছেনে যে ইমানখিনি মানুহ এটা বৰ্ষত একেলগে আমি হেৰুৱাইছিলোঁ নাই তেনেকুৱা মনত নাই কিন্তু বহু আপোনাৰ নিচিনা বয়সৰ মই যাকে সুধিছোঁ চবেই কৈছে যে এইটোৱে তেনেকুৱা বৰ্ষ আমাৰ জীৱনত য'ত ইমানখিনি মানুহ আমি একেলগে হেৰুৱাইছোঁ কিয় লৈ গ'ল নাজানো মই কিন্তু গৈ এটা লছ হৈছে এইসকল মানুহ যে মোৰ ৱাইফ হীৰা দাস তাৰপিছত হেমন্ত দত্তৰ গান কেইবাটাও কৰিছোঁ যিহেতু হেমন্ত দত্তৰ গানেই চলি আছে মই চাৰুগোহাঁই গোৱা চাৰুগোহাঁও নাই গতিকে নাথাকা মানুহখিনি আজি লগ খাইছে চাৰুগোহাঁই গোৱা মই শুক্ৰা ৰেডিঅ'ত হেমন্ত দত্তই লিখা কেন্দ্ৰকে কৈছোঁ অকণমান চাৰিটামান গাওঁ তাহাঁতক মনত পেলাব দি মানে আপুনি শ্ৰদ্ধা জনাওক দি মানে মোৰ পদূলিলে বুলি তল ভৰি থকা বকুলৰে ফুল গছকি তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি তল
যে অতি হেঁপাহ আপোন জনো অতি হেঁপাহ আপোন জনো এৰা সুধি এৰা সুধি তুমি আহিছিলা চেনাই মোৰ উদুলিলে বুলি তল ভৰি থকা বকুলৰে ফুল গছকি তল ভৰি থকা বকুলৰে ফুল গছকি ধন্যবাদ জেপিদা আপোনাতকৈ হেমন্ত দত্ত কিমান ডাঙৰ আছিল 4 বছৰমান ডাঙৰ 4 বছৰ ডাঙৰ চাদুল্লা কিন্তু চাদুল্লা একেই বয়সৰ চৈয়দ চাদুল্লা একে বছৰ। ৰেডিঅ'ত যেতিয়া চাকৰি কৰোঁ তেওঁ 2008 ৰিটায়াৰ কৰিছে ময়ো 2008 ৰিটায়াৰ কৰিছোঁ যদি বয়স কমাইছে মই বা চাদুল্লাই তেতিয়া বেলেগ কথা ৰিটায়াৰ ছেইম আৰু হেমন্ত দত্তৰ মানে জয়ন্ত হাজৰিকা আৰু আপুনি জয়ন্ত হাজৰিকা এটাতো বেলেগ সম্পৰ্ক আছিল আছিল হয় আপুনি হেমন্ত দত্তৰ গীত আপুনি সুৰেৰে সজাইছিল নেকি এই গানটো তুমি আহিছিলা আছে নাই অঁ। চাৰুগোহাঁই লিখিছিলে আৰু সজাইছোঁ মোৰ কেইবাটাও হয় নাই চাৰুদাই গাইছিলে গাইছিলে হেমন্ত দত্তই লিখা লিখা হয় কিন্তু আপুনি সুৰ কৰিছিলে সুৰ কৰিছিলোঁ। এইটোৰ হয় অঁ আৰু সেইকাৰণে আপুনি এইটো গাই এতিয়া আমাক আজি উপহাৰ দিছে ন ধন্যবাদ আৰু এইটোৱে মোৰ ৰবিবাৰ হীৰাক শ্ৰদ্ধা জনাইছোঁ তেওঁৰ গান এটা গাম মই গতিকে পিছত কেৰি অন ঠিক আছে বাৰু মই কৃষ্ণমণি চুতীয়াৰ কাষলৈ আহিছোঁ কৃষ্ণমণি জেপি দায়ো কৈছে আৰু মই যিমানকেইজন ব্যক্তি সুধিছোঁ একদম ছিনিয়ৰ মানুহ যিসকল আছে ক'ৰবাত সভা সমিতিত পাওঁতেও তেখেতসকলক সুধিছোঁ চবেই কৈছে নাই এনেকুৱা বৰ্ষ কাৰো মনত নাই মই অলপতে লোকনাথ গোস্বামী দাদাকো লগ পাইছোঁ এখন কিতাপ উন্মোচনত লোকনাথ দাকো মই সুধিছোঁ লোকনাথ দা আপোনাৰ মনত আছে নেকি এনেকুৱা বৰ্ষ আমি আগতে পাৰ কৰিছোঁনে যিটো বৰ্ষত আমি ইমানখিনি মানুহ হেৰুৱাইছোঁ লোকনাথ দাই কৈছে নাই নিতুমণি এইটোৱেই তেনেকুৱা বৰ্ষ য'ত একেলগে ইমানখিনি সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিক আমি হেৰুৱালোঁ তোমাৰ লগতোতো বহুত সম্পৰ্ক মানে ৰাজীৱ শদিয়াৰ পৰা একেবাৰে এই চৈয়দ চাদুল্লালৈকে চৈয়দ চাদুল্লাৰ লগত জেপিদাহঁতৰ যিটো সম্পৰ্ক তোমাৰ লগত অলপ বেলেগ সম্পৰ্ক কাৰণ তুমি সেই আপাৰ আছামৰ মানুহ কাৰণে কিছু কথা মই গম পাওঁ এই মুহূৰ্তত তথাপিও সকলোকে সোঁৱৰণ কৰি পেলাই যদি মই ক'বলৈ কওঁ তোমাৰ নিজৰ অনুভৱটো কেনেকুৱা যে এই বৰ্ষটো সঁচাকৈ অলপ কালিকা লগা বৰ্ষ আছিল নেকি বাৰু মই মোৰ মনত পৰালৈকে মই এনেকুৱা দিন দেখা নাই কাৰণ মোৰে এতিয়া 50 বছৰ হ'ল তো গতিকে মই এনেকুৱা বছৰ দেখা নাই যি আমাক এই বছৰটো মানে বৰ বেয়াকৈ আমাক ধুমুহা গতিত আমাক লৈ গ'ল মানে মোৰ গোটেই জীৱনৰ মিউজিকেল জাৰ্ণিটোৱে মোৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছিল মই প্ৰায় 12 বছৰমান মোৰ ডিব্ৰুগড়ত মই আছিলোঁ আৰু কুইভাৰ্ছত তাৰমানে গধূলি আমাৰ আড্ডা হৈছিলে ভৱেশ গোস্বামী দাদা মই চৈয়দ চাদুল্লা দাদা ৰাজেন দা আমাৰ মানে গোটেই মিউজিচিয়ানসকল আৰু ডিব্ৰুগড়ৰ এটা খুব ধুনীয়া এটা পৰিৱেশ আছিল সেই সময়টোত আৰু সেই কুইভাৰ্ছটো বহুত পুৰণা কিন্তু আমি যোৱাৰ পিছত আমি নতুন জেনেৰেশ্যনটো সেই কুইভাৰ্ছত গধূলি আমাৰ আড্ডা হয় তেনেকৈ মই যুৱবাণী অনুষ্ঠানলৈ আহিছিলোঁ ৰেডিঅ'ৰ আৰু গতিকে চৈয়দ চাদুল্লা দাদা আৰু ভৱেশ দা মোৰ কাৰণে মানে খুব পথ প্ৰদৰ্শক নিচিনা আছিল তেতিয়া মই কলেজত গান গাওঁ আৰু মোৰ কলেজত তেতিয়া বিজন দত্ত ছাৰো আছিল দেই তেতিয়া মই তিনিচুকীয়াত পঢ়িছিলোঁ মোৰ দুখন কলেজত মই পঢ়িলোঁ তিনিচুকীয়া আৰু ডিব্ৰুগড় মোৰ গতিকে বহুতখিনি মানুহে পালোঁ আৰু ভাবা নাছিলোঁ ভৱেশ দাকো সদায় কথা পাতি থাকোঁ গধূলি সদায় কথা পতা মানুহটো মোৰ আছিলে ছ'চিয়েল মিডিয়াটো কিবা এটা মই যদি আপলোড কৰোঁ প্ৰথম মেছেজ মানে ৰিপ্লাই কৰা মানুহজনেই আছিলে তেওঁ তেওঁ গুচি গ'ল হঠাৎ চৈয়দ চাদুল্লা দাদাও গুচি গ'ল লাষ্ট লগ পালোঁ মই জুৰু তিনিআলিতে এদিন তেতিয়া ক'লে মই মাজে মাজে আজিকালি গুৱাহাটীত থাকোঁ তাৰপৰা হঠাৎ সেইদিনা এই খবৰবিলাকে মানুহক কষ্ট দিয়ে আৰু সৃষ্টিৰ ক'ৰবাত আমাৰ আঘাত জন্মায় তেওঁলোকক সোঁৱৰণ কৰি অনুষ্ঠানটো কৰিছোঁ তুমি যিহেতু গীত গাব লাগিব কোনটো গাবা এতিয়া আপুনি যিহেতু কৈছে আৰু ৰাজীৱৰ কথা ৰাজীৱকতো ৰাজীৱ গগৈৰ পৰা ৰাজীৱ শদিয়া কৰা মানুহজন ময়ে জানো 2011 চনত ৰাজীৱ গগৈয়ে যেতিয়া কোনোবা এটা হিটৰ ৰাতিপুৱা মোৰ ঘৰলৈ আহিছিলে আৰু খুব কষ্ট কৰি তাক আনিছিলোঁ তেওঁৰ ভিনীয়েক ঋতুৰাজ বুঢ়াগোহাঁই ভীমকান্ত বুঢ়াগোহাঁইৰ পৰিয়াললৈ
তেওঁৰ বাইক বিয়া হৈছে গতিকে সি মোক ক'লে যে খোলালিটো লৈ যাব লাগে ইয়াৰ পৰা সেই টুপচিঙা গাঁৱৰ পৰা সি আহি এনেকুৱা ঠাণ্ডা দিনতে আহিছিলে মোৰ ৰাংঢালি কৰি থকাৰ সময়ত ৰাতিপুৱা তাক গেট খুলি দিছিলে আমাৰ ৰূপমে আৰু ৰাতিপুৱা 8টা বজাত মই তাক সুধিছিলোঁ যে তই কি লৈ আহিছ শদিয়াৰ পৰা তেতিয়া কৈছে ককাইও মই মানে এটা বিহু লৈ আহিছোঁ শদিয়াৰ পৰা এইখিনি কথা মোৰ ইয়াত কৈছাতো ৰাজীৱ শদিয়া ঢুকোৱাৰ পিছৰ অনুষ্ঠানটোত তাৰপিছত যেতিয়া তাৰ নাম ৰাজীৱ গগৈৰ পৰা ৰাজীৱ শদিয়া হ'ল সি নিজেই গম পোৱা নাই যে মই গগৈৰ পৰা শদিয়া হ'লোঁ যেতিয়া কেছেটত সি নামটো দেখিছে তেতিয়া মোক কৈছে ককায়ো কি নাম দিলি লগালি পিছত এইটো মোক মানে মানুহে এতিয়া বিৰাট হাঁহিব শদিয়াত মই কৈছোঁ তেতিয়া যে তই শদিয়াৰ পৰা আহিছ যিহেতু শদিয়াৰ প্ৰতিনিধিত্ব কৰিছ গতিকে শদিয়াকে দি দিলোঁ আৰু দে এটা সময়ত সেই শদিয়াটো তোৰ কাৰণে একদম বিৰাট ফেমাছ হৈ যাবি তই চাবি তো সেই মৰাৰ পিছত সি ৰাজীৱ শদিয়া বেছি মানুহে জনাজাত হ'ল আৰু সি এটা বৰ সাংঘাতিক ল'ৰা আছিল কিন্তু বাণিজ্যিকভাৱে সি কেতিয়াও সেই বাণিজ্য বস্তুটো সি নিশিকিলে কেতিয়াও কমাৰ্চিয়েলি কিন্তু সি খুব সোনকালে বিবাহ পাশত আবদ্ধ হ'ল প্ৰায় 3টা বছৰ আছিলে আৰু তেতিয়াই মই আপোনালোকৰ অনুষ্ঠানতো তাক লৈ আহিছিলোঁ প্ৰথম তেতিয়া উলুবাৰী অফিচত জধলা মুধলা এটা ল'ৰা আছিলে মূৰত পাগুৰি মাৰি থকা তাৰ এটা গীত মই তাৰ গানবোৰ খুব ভাল পাওঁ কাৰণ সি আমাৰ ৰাংঢালি পৰিয়ালৰ এজন যুঁজাৰু সৈনিক আছিলে তো সি মৰাৰ 3 দিনৰ আগত মোলৈ তাৰমানে ৰাংঢালিৰ এটা শুভেচ্ছা দিছে টুপচিঙা গাঁৱৰ পৰা আৰু সেই শুভেচ্ছাটো দিবলৈ গাঁওখনৰ পৰা তাৰমানে বহু দূৰলৈ ওলাই আহিছে নেটৱৰ্ক নাপায় মৰাৰ পিছদিনা যেতিয়া মই গৈছোঁ তেতিয়া মানে তেওঁ ৱাইফে কৈছে যে সেই ভিডিঅ'টো দিবলৈকে ৰাতিপুৱা 8টা বজাৰ পৰা জুপি 18 বাৰ নে কেইবাৰ মানে ৰেকৰ্ডিং কৰিছে তাৰপিছত সি মোক এটা কথা কৈছিলে যে মোৰ ঘৰলৈ তই এতিয়া ককাই যাব নোৱাৰো এতিয়া তাত দলং চলং নাই আৰু মই মৰাৰ পিছত ৰাজীৱে যেতিয়া মোক লৈ গ'ল সিহঁতৰ গাঁৱলৈ তেতিয়া মই দেখিলোঁ সি কোৱা কথাখিনিৰ মাজত কোনো অমিল নাই চব মিল আছে মনত আছে এই কথাখিনি তো এইকাৰণে মই তাৰ এটা ধুনীয়া গীত গাবলৈ বিচাৰিছোঁ সি গোৱাৰ দৰে নহ'ব কিন্তু মই গোৱাৰ দৰেহে হ'ব ঠিক আছে হ'ব বন্ধু পাহৰি নাযাবা বন্ধু পাহৰি নাযাবা জীৱন নাট ভাওলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা বন্ধু পাহৰি নাযাবা বন্ধু পাহৰি নাযাবা জীৱন ভাওলৈ উমলা
ধন্যবাদ জনাইছোঁ আৰু কৃষ্ণমণিৰ এটা আৱেগ আছে যিহেতু ৰাজীৱ শদিয়াৰ লগত মই বুজিও পাইছোঁ যে এটা দুখেৰে গীতটো গাবলগীয়া হৈছে ৰাজীৱ শদিয়া নাম দিয়া মানুহটোৱে যেতিয়া ৰাজীৱে গোৱা গীত এটা আজি তেওঁৰ অনুপস্থিতিত গাবলগীয়া হৈছে মই বুজি পাওঁ তথাপিও কৃষ্ণমণি মই এটা কথা সুধোঁ যে ৰাজীৱে সাধাৰণতে যিবিলাক গীত গাই বিখ্যাত হৈছিল মোটামুটি কিন্তু গোটেই গীতবিলাকত জাতি মাটি আৰু মানুহৰ কথা আছিল একদম মানে বেছিভাগ জাতীয়তাবাদ গীত আছিল প্ৰেম থকা গীতো আছে কিন্তু প্ৰেমতকৈ তাৰ দেশপ্ৰেম যিটো জাতি প্ৰেম সেইটো বহুত বেছি আছিল যেন লাগে বহুত বেছি সি মানুহটোৱে বৰ তেনেকুৱা আছিল আচলতে সি কথাও তেনেকৈয়ে পাতিব ধৰক আৰু তাৰ জাতীয়তাবোধটো বৰ সাংঘাতিক আৰু সি এটা খুব বিপ্লৱী মানে মনৰ এটা ল'ৰা আছিলে গতিকে তাৰ গোটেই গানখিনিতে সেই বস্তুটো যেতিয়া খুব সুন্দৰভাৱে প্ৰকাশ পায় কিন্তু মানুহে জাতিয়ে কিন্তু বুজি নাপালে জীয়াই থকা অৱস্থাত সেইটো হয় মৃত্যুৰ পিছতহে বুজি পালে সেইটো হয় তাৰ ক'ব লগা কথাখিনি আপুনি চাবচোন প্ৰতিটো গানেই এটা এটা বাৰ্তা দি গৈছে সমাজৰ কাৰণে এটা বাৰ্তা দি গৈছে কিন্তু সেই কথাখিনি যদি জীয়াই থাকোঁতে বুজি পালেহেঁতেন সি চাগে আজি মৰিবলৈ লগীয়া নহ'লহেঁতেন মই ভাবোঁ আৰু সেইকাৰণে সি ক'ৰবাত অৱহেলিতও হ'ল মাজে মাজে যাৰ কাৰণে সি হয়তো নিজকে অকণমান নিজৰ মাজতে অলপ হতাশাত বুজিছোঁ মই ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এই যে যিকেইগৰাকী ব্যক্তিৰ কথা কৈছোঁ হেমন্ত দত্ত চৈয়দ ছাদুল্লা ৰাজীৱ শদিয়া গায়ত্ৰী হাজৰিকা দীপক শৰ্মা ৰামচৰণ ভৰালী জুবিন গাৰ্গ সকলোৰে এটা এটা নিজা জেগা আছিল আচলতে অসমৰ সমাজ জীৱনত তেওঁলোকৰ যিখিনি অৱদান আমি কেতিয়াও কাৰোৰ পৰা সেয়া হয়তো আশা কৰিব নোৱাৰোঁ য'তেই আছে তেওঁলোক ভালে থাকক তেওঁলোকক শ্ৰদ্ধা জনাই আমাৰ আজিৰ এই 2025 বৰ্ষৰ শেষৰটো অভিমত ইতিমধ্যে আপোনালোকে গমেই পাইছে আজিৰ অভিমতত আমি আপোনালোকৰ বাবে কি লৈ আহিছোঁ মই লোপাৰ কাষলৈ আহিছোঁ লোপা মই দুখ দিবলৈ মতা নাই তোমালোকক কৃষ্ণমণিয়ে চকুপানী টুকি থাকিবলগীয়া হৈছে গীতটো গাই এতিয়া মই গায়ত্ৰীৰ এটা গীত গাবলৈ কোৱাৰ পিছত তোমাৰো তেনেকুৱা হ'লে মোৰ বেয়া লাগিব বৰণে যদি জুবিনৰ গীত এটা গাই ইয়াত কান্দি থাকে তেতিয়াহ'লে বেয়া লাগিব জেপিদাই যদি হেমন্ত দত্ত বা চৈয়দ ছাদুল্লাক সোঁৱৰণ কৰি বা বৌক মনত পেলাই ইয়াত এতিয়া চকুপানী টুকে মোৰ নিজকে দুখী অনুভৱ হ'ব মই কাকো দুখ আৰু বেজাৰ দিবলৈ মতা নাই মই তেখেতসকলক সঁচাকৈ শ্ৰদ্ধা জনাবৰ কাৰণে মাতি আনিছোঁ গায়ত্ৰী হাজৰিকা তোমাৰ লগত এইটো ষ্টুডিঅ'ত বা আমাৰ উলুবাৰীৰ ষ্টুডিঅ'ত বহুতবাৰ গীত পৰিৱেশন কৰিছিল চাগৈ হয়নে বহুতবাৰ মোৰ অভিমতৰ অতিথি হৈছিল আজি মোৰ কাৰণেও দুখৰ কথা সেই গায়ত্ৰীক সুঁৱৰি আজি মই তোমাক মাতি আনিছোঁ গীত গাবৰ কাৰণে চাবলৈ গ'লে এইটো এটা কিমান মানে বেদনাদায়ক কথা তথাপিও আমি গায়ত্ৰীহঁতৰ গীতবিলাক ৰাজীৱ শদিয়াহঁতৰ এই গীতবিলাকক আমিতো কোনোবাই ধৰি ৰাখিব লাগিব ন সেইকাৰণে 2025ত তেখেতসকলৰ আত্মাৰ সদগতি কামনা কৰি এই অনুষ্ঠানটো কৰিছোঁ তুমি গায়ত্ৰীৰ প্ৰিয় গীত এটা তুমি এতিয়া গাব লাগিব কোনটো গাবা মই গায়ত্ৰী বালৈ শ্ৰদ্ধা জনাই তেখেতৰে যিটো পপুলাৰ গীত বুলি ক'ব পাৰোঁ প্ৰথম তেখেত যিটো গীতৰ পৰা তেওঁৰ পৰিচয় হৈছিলে সৰা পাতে পাতে কাজল শৰ্মাৰ কথা আৰু সুৰৰ মই গাবলৈ চেষ্টা কৰিম কিন্তু বেয়া লাগিছে আচলতে আপুনি কোৱাৰ দৰে একেলগে অনুষ্ঠানত একেলগে বহি গীত গোৱা এগৰাকী ব্যক্তিৰ গীত আজি তেখেতৰ অনুপস্থিতিত গাবলৈ আহিছোঁ তেওঁ মই চেষ্টা কৰিম যাতে গাব পাৰোঁ ঠিক আছে বাৰু
ধন্যবাদ জনাইছোঁ জেপিদা। এই গায়ত্ৰীৰ এসোপামান গীত নাই, কিন্তু গায়ত্ৰীয়ে কেইটামান গীত দি থৈ গৈছে। মই ভাবোঁ চাগে এই গীতখিনি সদায় চিৰসেউজ হৈ থাকিব। এনেকুৱা কেইটামান তেওঁ গীত গাই থৈ গৈছে, আপুনি কি কয়? তেওঁ প্ৰথমতে 2002 চনমানত খুব ঘৰলৈ মাতে, গীতা মন্দিৰৰ ওচৰ ঘৰ। মোক খুব লুচি আৰু মাংস খুৱায়। আজি লুচি বনাইছে, আহিব। তেতিয়াৰ পৰা মানে নিজৰ ছোৱালীৰ নিচিনা। আৰু কাজল শৰ্মাৰ এই গীতটি, এই গীতটিয়ে মানে খুব তেওঁক সৃষ্টি কৰিছে। হয়, আৰু যিখিনি আঁচ দিছে লোপামুদ্ৰাই ধুনীয়াকৈ দিছে। গানটো মানে কিবা এটা গাৰ ভিতৰত সোমাই যোৱা গান এটা, ফিলটো আহে গানটোত। হয়, আৰু তোমাক গাইটি তোমাক কৈছোঁ, লুচি পুৰি খাব নাপাওঁ, কিন্তু তুমি যিখিনি লুচি আৰু মাংস খোৱালা চিৰদিন মনত থাকিব, ভালকৈ থাকিব। ধন্যবাদ জনাইছোঁ। খুব আৱেগিক কথা এটা কৈ দিছে জেপিদাই। প্ৰিয় দৰ্শক, 1980 চনত জন্মগ্ৰহণ কৰা গায়ত্ৰী হাজৰিকা মাত্ৰ জীয়াই আছিল 45 বছৰ। এই 2025 বৰ্ষৰ 16 মে'ৰ দিনাখন আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে হঠাৎ আঁতৰি গৈছিল গায়ত্ৰী হাজৰিকা। এই লোপাই গোৱা এই গীতটোৱেই নহয়, তাৰ আগত যদি আমি চাওঁ তেনেহ'লে দেখিম যে 2021 চনত ৰত্নাকৰ ছবি যেতিয়া ৰিলিজ হৈছিল যতীন বৰাৰ, এই ৰত্নাকৰৰ এটা গীত, ৰত্নাকৰৰ প্ৰায় প্ৰত্যেকটো গীতেই বিখ্যাত হৈছিল, মানুহৰ কাণত বাজি আছিল। বিশেষকৈ ৰাতি ৰাতি যিটো গীত গায়ত্ৰীয়ে গাইছিল জুবিন গাৰ্গৰ লগত, এইটো এটা অনবদ্য গীত আছিল। তেনেকুৱা কিছু গীতেই হয়তো গায়ত্ৰীক জীয়াই ৰাখিব। আৰু জেপিদাই যিকেইটা কথা কৈছে, তেনেকুৱা এটা সুসম্পৰ্ক আছিল জেপিদাহঁতৰ নিচিনা জ্যেষ্ঠ শিল্পীসকলৰ লগত। আজি গায়ত্ৰী হাজৰিকা য'তেই আছে, শান্তিত থাকক। মই আকৌ বৰণ বিকাশ, মই তোমাৰ কাষলৈ আহিছোঁ। এইবাৰ আমি কাৰ গীত শুনিম? আচলতে জুবিনদাৰ এটি গীত গাবলৈ ওলাইছোঁ। ঠিক আছে, এইটো নতুন গীত তেওঁৰ, বহুত আগতে সুৰ কৰিছিল। এইটো ক্লাছ 9 নে 10 থাকোঁতে বোলে সুৰ কৰিছিল তেওঁ, তেওঁৰ মুখেৰে শুনিছিলোঁ। সেই গীতটোকে গাবলৈ ওলাইছোঁ এতিয়া। ঠিক আছে, গোৱা।
তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে সপোন ৰাতি অকল সৰে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে বকুল বনত সুবাস জাগে বকুল বনত সুবাস নামে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে বকুল বনত সুবাস জাগে বকুল বনত সুবাস নামে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে ভাহি যায় মৌসুৰ তোমাৰ নিবিড় আকাশলে বুটি ভাহি যায় মৌসুৰ তোমাৰ নিবিড় আকাশতে সপোন ৰাতি অকল সৰে বকুল বনত সুবাস নামে বকুল বনত সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে হেজাৰ সপোন বৈ আহে নিভাজ কোমল তৃষাৰ দৰে হেজাৰ সপোন বৈ আহে নিভাজ কোমল তৃষাৰ দৰে সপোন ৰাতি অকল সৰে বকুল বনত সুবাস জাগে বকুল বনত সুবাস নামে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে বকুল বনত সুবাস জাগে বকুল বনত সুবাস নামে তোমাৰ নীলি কথাৰ দৰে মই ধন্যবাদ জনাইছোঁ জেপিদা জুবিনৰ যিবিলাক গীত আছিলে বৰণে কৈছে এইটো ইমান আগতে তেওঁ সুৰ কৰা কিন্তু এই 9 বছৰ বয়সতে অঁ ক্লাছ 9ত থাকোঁতে সুৰ কৰা মই গানটো শুনি কেতিয়াবা গাড়ীৰে আহিলে হয় এবাৰ সুধিলোঁ এইটো কাৰ সুৰ কোনে কৰিছে কেতিয়া কৰিছে দেউতাক ৰেডিঅ' চেণ্টাৰৰ কাৰণে কৰিব বুলি ৰেডিঅ' চেণ্টাৰ যুৱবাণী যোৱা যুৱবাণীৰ কাৰণে কৰিছে হয় কিন্তু এইটো মানে নিজৰে এইটো লিখিছানে? কেনেকুৱা চাবলৈ গ'লে কিছুমান মানুহ সঁচাকৈ জিনিয়াজ হৈ পৃথিৱীলৈ আহে তাৰমানে সিমান কম বয়সত এনেকৈ সুৰ কৰা আৰু জুবিনে মোৰ পাৰ্চনেলি জুবিনে ষ্ট্ৰাগল কৰিব লগাত পৰা নাই সি প্ৰথম সি গম পাইছে আই ডোণ্ট হেভ টু ষ্ট্ৰাগল সি আগতে গম পায় যে আই উইল বি জুবিন গাৰ্ড ৰাইট আগতে গম পায় সেইটো এটা কোৱালিটি সাংঘাতিক কোৱালিটি আৰু ড্ৰবেক নাই তাৰ কনফিডেঞ্চ আছে সেইকাৰণে ভাল ছিংগাৰ হৈছে আৰু মোক বুঢ়া বুলি মাতিছিলে ঐ বুঢ়া কিন্তু মই বুঢ়াটো বাচি আছোঁ সি বেচা ডেকা ল'ৰাটো কুঁৱলীয়া ল'ৰাটো বুঢ়াক এৰি গুচি গ'ল তাকেতো কিন্তু আপোনাক ঐ বুঢ়া বুলি মাতিলেও তাত এটা বেলেগ বেলেগ আৱেগ আছিলে হয় হয়নে নহয় খগেন গগৈও ঐ বুঢ়া বুলি মাতে
এইটো মানে এইটো ষ্টাইল এটা দেই উজনি মানুহখিনিৰ এটা ষ্টাইল আছে তাত এতিয়া মই জুবিনৰ কাৰণে গান এটা লিখিছিলোঁ মানে লিখিছিলোঁ ছোৱালী এজনী মই সুৰ কৰিছিলোঁ তাৰমানে ফ্ৰম দ্য পইণ্ট অফ ভিউ মানে হাৰ্ট থ্ৰব বুলি কয়তো সৰুত আছে হাৰ্ট থ্ৰবৰ কথাখিনি ইমান ধুনীয়াকৈ তাই প্ৰকাশ কৰিছে সেই গানটো মই 4 লাইন গাব খুজিছোঁ ঠিক আছে দি ধৰা মই সুৰ কৰা গানটো আপুনি সুৰ কৰিছে গাইছিলে হিমাক্ষী দাস বুলি ছোৱালীজনীয়ে লিখিছে আৰু গাইছে তাই বয়স 26 বছৰ হ'ব 26 বছৰ বয়সৰ ছোৱালীজনীৰ জুবিন গাৰ্গৰ হাৰ্ট থ্ৰব ফিলটো ইয়াত প্ৰকাশ পাইছে আচ্ছা সুৰটো আপুনি কৰিছে মই সুৰটো মই অঁ বঢ়িয়া গাওক আদি হেল্ল' মোৰ হেঁপাহ আছিল তোমাক লগ পোৱা মোৰ হেঁপাহ আছিল তোমাক প্ৰাণ ভৰি মোৰ হেঁপাহ আছিল তোমাক লগ পোৱা মোৰ হেঁপাহ আছিল তোমাক প্ৰাণ ভৰি মোৰ কপালত নাছিল তোমাক লগ পোৱা মোৰ কপালত নাছিল তোমাক হাৰ্ট থ্ৰবৰ মিল তাৰপিছত কৈছে আজি তোমাক পালোঁ নিচেই কাষতে কোনাপত যেতিয়া লগ কৰিব গৈছে জনাই আছে তুমি চুকুই গ'লা কিয় চিৰদিনলৈ সৰু ছোৱালী যেনেকৈ ভাবে লাষ্ট লাইনটো দিছে পৰি থকা মন্তি থমকি ৰ'ল আজি ভাবিলোঁ খন্দি জুবিন এতিয়া হাত থব এইটো একদম হিমাক্ষী দাসে লিখিছিলে আৰু মই সময় নাপাম বুলি মই 4টা লাইন মোৰ পৰিবাৰৰ কাৰণে গাওঁ খুজিছোঁ মোৰ ল'ৰাই মাৰিব নোৱাৰো ল'ৰা ছোৱালীয়ে বেলেগক গান গাই ডিমাৰ গান কিয় নাগালা দি মাইনত এফ মাইনত বনতিমা পলাশৰে চাকি জ্বলে আজি মন্দিৰবে জ্বলে ফাগুনৰে জোনাৰী তোৰ সময় লিখা গান এই ধৰা আছে এই দিয়া এই দিয়া এই কণ্ঠ কোনেনো ক'লেহি নেলাগে বুকুৰ মৰম কোনেনো ক'লেহি নেলাগে বুকুৰ হয়তো আজি জুৰিয়ে বিচাৰে নদী নিবি বনতিমান পলাশৰে চাকি জ্বলে আজি মন নীৰৱে জ্বলে আজি ফাগুনৰে জোনাৰী লগ পাম কেতিয়াবা ক'ৰবাত জুবিন হওক মোৰ পৰিবাৰ হওক গোটেই শিল্পীবিলাক আমি যে যাওঁ ওপৰলৈ খুব ফূৰ্তি কৰিম চিন্তা নকৰিবা জেপিদাৰ এটা বৌৰ গীত বৌয়ে গোৱা গীত গাইছে মই কৈছোঁ আপোনালোকক যে 25 বৰ্ষত জেপিদাই বৌক হেৰুৱাইছে আৰু বৌয়ে আপোনালোকে যিসকলে সংগীত ৰেডিঅ'ত শুনিছিল বৌৰ কথা আপোনালোকে জানে যিগৰাকী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত এগৰাকী গায়িকা আছিল হঠাৎ এই 2025 বৰ্ষতে জেপিদাৰ বৌ আমাৰ মাজৰ পৰা গুচি গৈছে হীৰা দাস প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটো যদিও আমাৰ 2025 বৰ্ষৰ শেষৰটো অভিমত মই কৈছোঁ আপোনালোকক কেইগৰাকীমান বিশেষ ব্যক্তিক শ্ৰদ্ধা জনাই আমি তেখেতসকলৰ নামতেই উৎসৰ্গিত কৰা এটা অনুষ্ঠান কিন্তু গীত শুনিছোঁ কিন্তু ক'ৰবাত কিবা এটা অলপ দুখবোধো আছে কিবা এটা ক'ৰবাত আমি বেদনাহত হৈ আছোঁ যিহেতু এই বৰ্ষটোত আৰু ইয়াত মাজে মাজে এনেকুৱা এটা পৰিৱেশো হৈছে যিটোৰ কাৰণে অকণমান মোৰ নিজৰো কষ্ট হৈছে অনুষ্ঠানটো কৰাত জেপিদাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ কৃষ্ণমণি
চৈয়দ চাদুল্লাৰ এটা গীত আমি শুনো নেকি? চৈয়দ চাদুল্লাই সুৰ কৰা আমাৰ বিজন দত্ত ছাৰে গোৱা এটা গীত আৰু ছবিন মেধিয়ে লিখা এটা বৰ ধুনীয়া গান। মই মোৰ কলেজীয়া জীৱনত তাৰমানে মই মানে কম্পিটিশ্যনত গোৱা এটা গান, ৰেডিঅ'ৰ গান আৰু ডিব্ৰুগড় ৰেডিঅ'ৰ এটা মানে তেতিয়া আমি ৰেডিঅ'হে আৰু সৰুতে লিখা গান আৰু মই খুব কলেজত গাওঁ আৰু এইটো খুব ভুলে শুদ্ধই গাওঁ আৰু তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ আগৰ পৰা গাওঁ, কিন্তু যেতিয়া গৈ মোৰ বিৰাট লাগ ভাল মই মানে গোৱা মানুহজনকে গৈ পাই গ'লোগৈ, বিজন দত্ত ছাৰক। তাৰপৰা ছাৰে তাৰমানে আগতে আমাক শিকায় আৰু মোৰ আটাইতকৈ প্ৰিয় গীত এইটো ৰেডিঅ'। মই জেপিদাৰ আগত সেই গানটো গাবলৈ মোৰ ভয় লাগিছে, জেপিদাক মানে ভৰিতে চুই লৈছোঁ আৰু 2 লাইনমান মই গাওঁ। এইটো মোৰ মানে খুব ভাল লগা গান। মই কিমান আৱেগ ঢালি গানটো গাব পাৰোঁ সেইটো মই নাজানো, কিন্তু মোৰ প্ৰিয় গীত। গতিকে চৈয়দ চাদুল্লা দাদাৰ সুৰেৰে এই গীত আজি আপোনালোকলৈ। একদম চিয়'ৰ। জোৱাৰ পৰা খৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱা, নাই যে সময় উভতি চোৱা, এতিয়া বিদায় দিয়া। জোৱাৰ পৰা খৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱা, এতিয়া বিদায় দিয়া। জোৱাৰ পৰা খৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱা, এতিয়া বিদায় দিয়া। তোমাৰো ধৰ মধুৰ ভাষাটি ৰাখিছা বুকুতে সাঁচি, তোমাৰো ধৰ মধুৰ ভাষাটি ৰাখিছা বুকুতে সাঁচি, আকৌ আহিব নতুন প্ৰভাত, আকৌ আহিব নতুন প্ৰভাত, পেলাব অতীত মচি, মোৰ বাবে নাই ফুলৰ সুবাস, মোৰ বাবে নাই ফুলৰ সুবাস, জীৱন উপচি যোৱা, জীৱন উপচি যোৱা, জোৱাৰ পৰা খৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱা, এতিয়া বিদায় দিয়া। ৰ'দৰ ছায়া অকলে নীৰৱে এন্ধাৰত মায়া হলো, ৰ'দৰ ছায়া অকলে নীৰৱে
বাবে এন্ধাৰত মায়া হলো স্মৃতিৰ পাতত এটি ফুল হ'ল স্মৃতিৰ পাতত এটি ফুল হ'ল তোমাৰ বাবে ৰ'লো মোৰ আকাশত নতুন প্ৰভাত মোৰ আকাশত নতুন প্ৰভাত বিচাৰিলে নোপোৱা যোৱাৰ পৰত খৰাহে কি হ'ব কোৱা নাই যে সময় উভতি চোৱা এতিয়া বিদায় এতিয়া বিদায় দিয়া এতিয়া বিদায় দিয়া মই মানে কলেজৰ এইটো ফেয়াৰৱেলত গাইছিলোঁ আমাৰ কলেজ যেতিয়া শেষ হৈছিলে তেতিয়া বিজন দত্ত ছাৰ আছিলে তাতে আৰু ছাৰৰ আগত গাবলৈ ইমান ভয় লাগিছে আজি যদি কেনেবাকৈ অনুষ্ঠানটো ছাৰে চাই মানে একদম দূৰতে আৰু সেৱা কৰিছোঁ মানে ভুলখিনি যাতে ছাৰে নিজৰ বুলি ল'ৰা বুলি লৈ লয় আৰু তো এই স্মৃতি আজি ৰোমন্থন হ'ল তাৰমানে মই বহুত বছৰৰ পিছত এইটো গীত গালোঁ কেতিয়াবা আমাৰ মাজতে জলচা হয় নহয় ঘৰতে ধৰা আমি গানটো গাওঁ মোৰ এটা প্ৰিয় গান জানিছোঁ একো নাই একো নাই মানে জেবিদা মোৰ ৰেডিঅ'ৰ দিনলৈ মনত পৰিছে একদম গীতটো হয়নে এইবিলাক সেই গীতাঞ্জলি গীতিমালিকা আৰু যেতিয়া এটা ৰেডিঅ'ৰ এটা গান একেদিনাই লিখিব নোৱাৰি নহয় 3 দিনমান জোপ পাতি থাকিব লাগে তাৰমানে গান শুনি শুনি লিখোঁতে শেষ কৰিবলৈ তাকেতো মই ধন্যবাদ জনাইছোঁ কৃষ্ণমণিক প্ৰিয় দৰ্শক মই কৈছিলোঁৱেই যে নিজৰ বাঁহীটোৰ যোগেদি অসম তথা ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকি কৰি দিয়া এগৰাকী অসম সন্তান আছিল দীপক শৰ্মা এই যে 2025 বৰ্ষটোত অগা পিছাকৈ একাংশ মানুহ আমাৰ মাজৰ পৰা হঠাৎ নোহোৱা হ'ল জুবিন গাৰ্গ যোৱাৰ পিছত এই দীপক শৰ্মাও আমাৰ মাজৰ পৰা গুচি গৈছিল সৌখী দিনাখন এই দীপক শৰ্মাৰ সোঁৱৰণতে এইবাৰ মই আহিব বিচাৰিছোঁ অসমৰ আন এগৰাকী জ্যেষ্ঠ শিল্পী বাদ্যযন্ত্ৰী বাঁহীৰ বাদক পৰমেশ্বৰ বসুমতাৰী দাদাৰ কাষলৈ পৰমেশ্বৰ দা বহুতবাৰ আমাৰ ষ্টুডিঅ'ৰ এনেকৈ বাদ্যযন্ত্ৰী শিল্পী হিচাপে উপস্থিত থাকে বিভিন্ন শিল্পীৰ লগত পৰমেশ্বৰ দাই বাঁহী বজাইছে আজি এই মুহূৰ্তত দীপক শৰ্মাক অকণমান আমি পৰমেশ্বৰ দাৰ যোগেদি শ্ৰদ্ধা জনাম পৰমেশ্বৰ দা মই আপোনাৰ কাষলৈ আহিছোঁ আপুনিতো বহুতবাৰ আমাৰ ইয়াৰ অতিথি হৈছে বিভিন্ন ব্যক্তিৰ লগত আপুনি বাঁহী বাদন কৰিছে আজি এতিয়া দীপক শৰ্মাক আপুনি অকণমান সোঁৱৰণ কৰিব লাগিব নিশ্চয় দীপক শৰ্মাটো আমাৰ পৰা গুচি গ'ল আমাৰ মাজৰ পৰা তেওঁক শ্ৰদ্ধা জনাই অকণমান তেওঁৱে বজোৱা অকণমান বজাই শুনাম ঠিক আছে
মই ধন্যবাদ জনাইছোঁ পৰমেশ্বৰ দাক। জেপিদা, মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। এই যে দীপক শৰ্মাৰ কথা ক'লোঁ, আমি যিখিনি মানুহক ইয়াত অসমৰ বিভিন্ন ক্ষেত্ৰৰ, ধৰক এক্টিং, সংগীত, মানে নৃত্য, খেল ধেমালি, বাদ্যযন্ত্ৰ, এনেকৈ যিবিলাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে, দীপক শৰ্মা কিন্তু বাঁহীটোৰ যোগেদিয়ে ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইছিলেগৈ চাবলৈ গ'লে। আৰু অসমৰ বাহিৰ, অসমৰ বাঁহী, ইণ্ডিয়াৰ বাহিৰটো বহুত, সেইটো অলৰেডি বম্বেতে খেলা হৈ থাকে। অঁ, ইয়াত নলবাৰীত খেলা হৈ পৃথিৱী গৈছে, কিন্তু হয়নে? ডাঙৰ কথা এইটো। মানে আমাৰ একাংশ মানুহৰ যিটো প্ৰতিভা, সেই প্ৰতিভাৰ জোৰটো কিমান বেছি বাঁহীটোৰ যোগেদি কিন্তু দীপক শৰ্মাই দেখুৱাই থৈ গৈছে। উঠি অহা প্ৰজন্মই সেইখিনিও কিন্তু মই ভাবোঁ শিকিবলগীয়া কথা। এই দুখৰ কথা, বাঁহী শিকোৱা ল'ৰা ছোৱালী মষ্ট প্ৰবলি এতিয়া কম। সেইটো বঢ়াব লাগে। আমাৰ পৰমেশ্বৰ আছে আৰু বাঁহী বজাক আছে, শিকায়ো। গতিকে বাঁহীটো অসমৰ বাঁহী দেই, অসমীয়া বাঁহী। হয়, দীপক শৰ্মাই যিটো কৰিছে, এনেকুৱা ধুন, যিটো ধুন হয়, ধুন টাইপৰ বস্তু বঢ়াইছে, কিমান ধুনীয়াকৈ বঢ়াইছে। সেইটোৱে মই ভাল লাগে আৰু ইও ফূৰ্তি ফাৰ্ষ্ট কৰি ল'ৰা এটা। পিছৰ পিনে মানে ক্ষীণালে, অসুখ হ'ল, তাৰপিছত গুচিয়ে গ'ল। আৰু গোটেইখিনি তেনেকৈয়ে গ'ল নহয়, এজন নদীত বা সাগৰত গ'ল, মানে আননেচাৰেলি নেচাৰেল ডেথ। কিন্তু গোটেইকেইজনৰ দেই, হেমন্ত দত্তক নাটক লিখি ঢুকাইছে, হয়, হয় নহয়? গতিকে এইখিনি একদম মানে কি ৰিয়েল সঁচা শিল্পী বুলি কওঁ মই। আৰু জুবিনক বিশেষকৈ গায়কীৰ কথাটো কওঁ, আমি য'ত শেষ কৰোঁ গানটো, হায়েষ্ট নোট আমাৰ, এই হায়েষ্ট নোটটো জুবিনে আৰম্ভ কৰে। সেইকাৰণে চিঞৰে যেন নালাগে, গান গোৱা যেন নালাগে। বহুতে কয় জুবিনে চিঞৰে, মই নিচিঞৰে। কিন্তু সেইটো এটা পইণ্টৰ পৰা গাইছেতো, তাৰ চাউটিং, তাৰ গান পইণ্ট সেইটো ওপৰৰ চিৰ পৰা জোৰেই গায় আৰু। হয়, সেইটোৱে। হয়, সকলোকে শ্ৰদ্ধা জনাইছোঁ আমি যিহেতু। তথাপিও আপুনি জুবিন গাৰ্গৰ কথা কৈছে কাৰণে মই এটা কথা কওঁ যে এইবাৰ যিমানবিলাক আমি যদি ছেপ্টেম্বৰ মাহৰ পৰা এতিয়ালৈকে, এই ডিচেম্বৰলৈকে যিমানবিলাক অনুষ্ঠান, উৎসৱ পাৰ্বণ আমি পালন কৰিছোঁ, মানুহে কিবা এটা যেন নাই, সেই অনুভৱেৰে উদযাপন কৰা যেন লাগে। আপুনি নিজে একমত নে? তাৰমানে মই আপোনাক খোলাকৈ কৈছোঁ, ধৰক 19 ছেপ্টেম্বৰৰ পিছত আমি কি পালন কৰিলোঁ? আমি ধৰক শংকৰ উৎসৱ পালন কৰিছোঁ, আমি দুৰ্গোৎসৱ পালন কৰিছোঁ, আমি ৰাস উদযাপন কৰিছোঁ, আমি কালী পূজা উদযাপন কৰিছোঁ, আমি কাতি বিহু উদযাপন কৰিছোঁ। এনেকৈ যদি আমি চাওঁ, দীপান্বিতা আমি উদযাপন কৰিছোঁ পোহৰৰ উৎসৱ হিচাপে, কিন্তু ক'ৰবাত যেন আমাৰ কিবা এটা পোহৰ নাই। মই এটা লাইনতে কওঁ, হয়, কিবা যেন নাই, আজি নাই, আছে হুমুনিয়া। কৃষ্ণৰ গান। গতিকে জুবিনৰ য'তেই গান শুনিছে বা য'তেই জুবিনক লৈ মিটিং হৈছে, হেৰি হয়, তাত কথা কোনেও নকওঁ, হুমুনিয়া কৰে আজিকালি, মিছ কৰে তেওঁ। আৰু কি ক'ম, মানে এই যে গ্ৰেট আৰ্টিষ্ট দেই মোৰ কাৰণে, মই ইংৰাজীত কৈছোঁ কথাটো, সঁচাই গ্ৰেট আৰ্টিষ্ট। আৰু মই তেওঁক কৈছিলোঁ, তুমি ইংলিছ গান যদি 4টামান গালে হয়, এলবাম উলিয়ালে, ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হ'ল হয়। তাৰ উচ্চাৰণ, তাৰ দলীয় থ্ৰয়িংবিলাক চব ইংলিছ হয়। 4টা গান কৰা হেঁতেনো ইণ্ডিয়াত এটা ভাল ইংলিছ ছিংগাৰ হ'লে হয়। এইবিলাক নহ'লগৈ আৰু, কিছুমান ভগৱানে নহ'বলৈ হ'ব দিয়ে। না, তেওঁ প্লেনিং আছিলে, প্লেনিং, এইটো বাস্তৱত ৰূপ নহ'লে। আৰু যিকেইটা ইংলিছ গাইছে, মোটামুটি মানে টেৰিফিক গাইছেতো। হয়, মই আকৌ লোপাৰ কাষলৈ আহিছোঁ। লোপা, এটা বিখ্যাত গীত তুমি গাইছিলা, আৰু এইবাৰ আমি গায়ত্ৰীয়ে গোৱা আন এটা গীতেৰেই গায়ত্ৰীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাম। কোনটো গাবা এইবাৰ? গায়ত্ৰী বাই খুব কম সংখ্যক গীত গাইছে, কিন্তু প্ৰত্যেকটো গীতেই খুব ধুনীয়াকৈ গাই থৈ গৈছে। মই এতিয়া গাবলৈ চেষ্টা কৰা গীতটি লিখিছিলে হীৰেণ ভট্টাচাৰ্যদেৱে, আৰু সুৰ দিছিলে জয়প্ৰকাশ মেধি তেখেতে, আৰু গায়ত্ৰী হাজৰিকাই গাইছিলে। মই অকণমান গাবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু। Oro
ধন্যবাদ জনাইছোঁ ভাল লাগিল গীতটি বৰণ মই তোমাৰ কাষলৈ আহিছোঁ জুবিনৰ মৃত্যুৰ এতিয়া তদন্ত চলি আছে হয় তুমি কি বুলি ভাবা যে মানুহৰ যিটো মনত সন্দেহ আশংকা যিটো ৰহস্য 19 ছেপ্টেম্বৰত আচলতে কি হ'ল মানুহে যিটো জানিব বিচাৰি আছে হয় আমি সঁচাকৈ জানিব পাৰিমগৈনে মানে তোমাৰ মনত কোনটো কথা আহে যে পাৰিম নে নোৱাৰিম মানে কি হ'ব বুলি ভাবা তুমি একদম পাৰ্চনেল ভিউ চাবলৈ গ'লে হুম, নেগলিজেঞ্চিটোতো আছেই তেওঁক লৈ যোৱাটোৱে নেগলিজেঞ্চি হৈছে প্ৰথম হুম, মই ভাবোঁ এইটো কোনো ন্যায় ওলাবনে নোলায় মই নাজানো আৰু কি কি হৈ আছে বস্তুটো অলপ বেলেগ দিশত গৈ আছেতো হুম, এতিয়া পাৰ্চনেলি এতিয়া মই ডাইৰেক্ট কৈ দিবও নোৱাৰোঁ কাৰণ যিসকল গৈছে তেওঁক চাব পৰাকৈ অকণমান থাকিব লাগিছিল খালি তেওঁ যদি বেমাৰে হৈ আছিল এতিয়া শুনিছোঁ বেমাৰো হৈ আছিল তেওঁৰ হুম, আচলতে যোৱাটো ভুল হ'ল আৰু তেওঁক লৈ যোৱাটো এটা দুখ হৈছে মোৰ মতে হুম, এতিয়া ন্যায় পাবগৈ নে নাপায় সেইটো মই আচলতে ক'ব পৰা নাই হুম, দিশটো মানে কোনফালে গতি কৰি আছে হুম, সেইটো অলপ মোক 50-50 যেন লাগি আছে আৰু বস্তুটো হুম, 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 কিন্তু উচিত বিচাৰ হোৱাটো বিচাৰোঁ হুম, কাৰণ এজন এনেকুৱা শিল্পী এনেকুৱা সত্তা আমাৰ মাজৰ পৰা নোহোৱাটো বৰ ডাঙৰ লষ্ট আমাৰ কাৰণে হুম, হুম। ঠিক আছে বাৰু এইবাৰ কি শুনিম আমি এতিয়া আচলতে যোনটো গীত গাম জুবিনদাৰ এইটো এন্ধাৰ হ'ব নোৱাৰোঁ গীতটো আৰু মই জানাত এই গীতটোত মানে আমাৰ বাঁহীবাদক আমাৰ মৰমৰ দীপক দা আমাৰ মাজত নাইকিয়া হ'ল তেওঁৱে বজাইছিল এই গীতটোত বাঁহীটো তেওঁ বজাইছিল আৰু তেওঁকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই গীতটো গাবলৈ ওলাইছোঁ একদম হয় ভাল এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত হৃদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে হাতেৰে ঢুকিনো পোৱা জোনৰে ছবি পাখি মেলি সপোনে আগচিলে জীৱন দৰদি আকাশৰ নিৰিমাতে মন আজি যে অসীম লীন হোৱা তৃষা হৃদয়ে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত হৃদৰে পাহৰো
সঁচা মিছা সমাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুৱাজ আছে আজি যেন পোহৰ প্ৰাণ পোৱাৰ তৃষা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব খোজো পথি মেলা অতীত কিদৰে পাহৰো লা 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 মই কৃষ্ণমণি চুতীয়া এইবাৰ এটা গীত শুনি লওঁ তাৰপিছত অকণমান মই জেপেদাক কিবা এটা সুধিম এইবাৰ কাৰ গীত শুনিম ৰাজীৱৰ এটা গান মোৰ খুব ভাল লাগে আৰু গানটো ভাল লাগে মানে একদম বাস্তৱ ছবি এখন আৰু সেই ছবিখনে বৰ্তমান সময়ৰ কথাখিনিও কৈ যায় মই এটা অনুভৱ কৰোঁ এই গানটোৰ মানে এতিয়া বৰ্তমান যি অৱস্থা হৈছে মানুহে ইমান ধন টকা পইচাৰ পিছত দৌৰিছে সমাজখন কিবা ফালে গতি কৰিছে মই এনেকুৱা অনুভৱ হয় জেপি দা আমি যেতিয়া মৰাৰ পিছত যেতিয়া বাঁহ দুডালত আমাক লৈ যায় শ্মশানলৈ তেতিয়া তাততো চৰ্চা নহয় যে মানুহজন কিমান ধনী আছিল হয় নহয় তো মানুহজন কিমান ধুনীয়া আছিল তাত মাত্ৰ চৰ্চা হয় যে মানুহজন কিমান সামাজিক আছিল হয় নহয় তো এই গোটেই গানটোত মই এই কথাখিনি মানে বাস্তৱ কথাখিনি দেখা পাওঁ এটা মেছেজ থকা গীত আৰু একদম এনেও ৰাজীৱৰ প্ৰত্যেকটো গীততে আচলতে সাংঘাতিক মেছেজ আছিলে মই যিমানখিনি তেওঁ গীত শুনিছিলোঁ ঠিক আছে ধন্যবাদ ভাল লাগে মোৰ গাঁওখনলৈও মনত পেলাই দিব মন গৈছে আৰু গাঁওখনি নগৰ হ'ল ভাল কথা মনবোৰো বহল হ'ল আমাৰ মানুহ সমাজখনে ল'লে গতি সময় সুত তুতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতে ৰাতি গাঁওখনি নগৰ হ'ল ভাল কথা বৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ গাঁওখনি নগৰ হ'ল ভাল কথা বৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ল'লে গতি সময় সুতত উঠি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি গুৰু জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি নাখাই নবৈ নমৰিলে নকৰিলে খেতি পিছে গোহালিতে গৰু কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই মাঘৰ বিহুত নাপাহৰো
আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি আধি খেতিৰ গুটি ধানে পাছো বাৰমো শাওনৰে গেলা বোকাত নামিব নুকো আধি খেতিৰ গুটি ধানে পেছো বাৰমো শাওনৰে গেলা বোকাত নামিব নুকো আৰামতে বহি বহি দুবেলা খাই দুহাজি দেহাৰো জন বহালো জানতে ৰকেজি জগতৰে গুৰুজনক থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি 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 একদম মানে কৃষ্ণমণিয়ে কোৱা কথাটোৱেই জেপিদা মই এতিয়া আপোনাক এইটোকে ক'ব বিচাৰিছোঁ যে এই গীতটোত যিখিনি কথা আছে মানুহৰ জীৱনৰ সঁচাকৈ মানে ধন টকা পইচা এইবোৰ অহংকাৰ ঐশ্বৰ্য বিভূতি এইবিলাক সকলো মিছা গুৰুজনাই থকা হ'লে নামেই গতি বুলিহেঁতেন ক'লে যিটো কথা গীতটোত আছে সেইটোৱে সঁচা কথা চাবলৈ গ'লে জুবিনেও জীৱনৰ শেষ সময়লৈকে আচলতে মানুহক কিন্তু সেইটো বানিয়েই বিলাই থৈ গৈছে সেইটোৱে শিকাই থৈ গৈছে মানে এইবিলাক ধন টকা পইচা ঐশ্বৰ্য বিভূতি অহংকাৰ এইবিলাক চব পানী মিছা কিন্তু মানে এই মানুহ যিবিলাকত আচলতে দৌৰি ফুৰে সেইবিলাকৰ এটা বিপৰীত আমাক বাৰ্তা আমাৰ পূৰ্বপুৰুষসকলে আমাক দি থৈ গৈছিল আজি যাক আমি শ্ৰদ্ধা কৰিছোঁ হেমন্ত দত্তৰ পৰা চৈয়দ চাদুল্লাৰ পৰা একেবাৰে জুবিনৰ মাজেদি আহি ৰাজীৱ শদিয়ালৈকে যদি চাওঁ এখেতসকলেওতো সেয়াই শিকাইছিলে চাবলৈ গ'লে হেমন্ত দত্তৰ নাটকত কি আছিলে মূল্যবোধ নৈতিকতা মানৱীয়তা মানৱ ধৰ্ম জুবিনৰ গীতত কি আছিলে ৰাজীৱ শদিয়াৰ গীতত কি আছিলে মানৱতাবোধ মানৱ ধৰ্মই যে সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেইটোৱেতো আছে জুবিনেতো কৈও গৈছে সেই কথাখিনি আপুনি আজি এই 2025ৰ শেষৰটো অভিমতত আটাইকেইগৰাকীক সোঁৱৰণ কৰি যিহেতু অনুষ্ঠানটো আমি কৰিছিলোঁ একদম শেষ এটা বক্তব্য কি বুলি দিব শিল্পীয়ে একচুৱেলি নিজৰ অন্তৰৰ পৰা সৃষ্টি কিছুমান থাকে অট'মেটিকেলি ওলাই যায় কৰোঁ বুলিয়ে নকৰে কিন্তু এই গানটোত তাৰ গাঁৱৰ যিটো জীৱন গাঁৱৰ জীৱনটো দেখিছে কিন্তু লিখিছে গাঁৱৰ জীৱনৰ কথাই লিখিছে জুবিনে যে মায়াবিনী গানটো সেইটো ইমান ধুনীয়া এটা ৰোমান্টিক আৰু জুবিনৰ লিখনিত ৰোমান্টিচিজমটো বহুত ওপৰলৈ লৈ গৈছিল কিন্তু আগৰ আছে বাইদেউহঁতো আছে নিৰ্মল বাইদেউ আছে কেশৱমহন্ত আছে কিন্তু যুগৰ যিটো প্ৰেম যুগে যুগে প্ৰেম যুগে যুগে গান যুগে যুগে জুবিনে কিন্তু তাৰ ৰোমাঞ্চৰ গানবিলাক বৰ্তমান যুগৰ লগত মিলি গৈছে কাৰণে আজিকালি ল'ৰা ছোৱালীয়ে হজম কৰি পাৰিছে ঠিকে কৈছে আপুনি মই বৰণ আৰু লোপা আৰু কৃষ্ণমণি মই আটাইকেইগৰাকীকে শেষত জেপিদাও অংশগ্ৰহণ কৰিব এটা অনুৰোধ কৰিম যে এইমাত্ৰ জেপিদাই যিটো কথা কৈছে মায়াবিনী গীতটোৰ কথা মায়াবিনী এটা ৰোমান্টিক গীত প্ৰেমৰ গীত কিন্তু আমি যদি ওলোটাকৈ চাওঁ তেতিয়াহ'লে ৰোমান্টিক গীতৰ ঊৰ্ধটো মায়াবিনী এটা কিন্তু খুব মানৱীয় আধ্যাত্মিক চেতনাৰ গীত বুলিও আমি ধৰিব পাৰোঁ এতিয়া দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ননীগোপাল গোস্বামীয়ে তেখেতে মায়াবিনী গীতটোৰ এটা আধ্যাত্মিক দিশ বিশ্লেষণ কৰিছে সম্পূৰ্ণৰূপে
তাৰ আগলৈকে আমি প্ৰেমৰ গীত বুলি আমি ইমান দিনে ভাবি আহিছোঁ আৰু এফালৰ পৰা আমি যদি চাওঁ সেই দৃষ্টিৰে সেইটো এটা প্ৰেমৰ গীত কিন্তু আধ্যাত্মিক চেতনাৰ দিশেৰে ননীগোপাল গোস্বামী প্ৰভুৱে যিকেইটা কথা কৈছে সেইটো চাবলৈ গ'লে কিন্তু এটা সাংঘাতিক ধৰণৰ এটা আধ্যাত্মিক চেতনা সম্পন্ন গীত হিচাপে তেখেতে প্ৰতিষ্ঠিত কৰিছে পূৰা লাইন বাই লাইন তেখেতে বিশ্লেষণ কৰিছে মায়াবিনী ৰাতিৰ বুকুত এনেকৈ গোটেইখিনি সেই দিশৰে মই ভাবোঁ যে আজি মায়াবিনী গীতটো এটা আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আধুনিক প্ৰাৰ্থনা আধুনিক প্ৰাৰ্থনা আৰু সেই আধুনিক প্ৰাৰ্থনাটোৰে আমি জুবিনকো শ্ৰদ্ধা জনাম বাকী কেইজনকো আমি শ্ৰদ্ধা জনাই অনুষ্ঠানটো শেষ কৰিম কৃষ্ণমণি লোপা আমি মায়াবিনী গীতেৰে আজিৰ এই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ তোমাৰ ছবি সদায় ৰাত মনে
মায়াবিনী রাতির বুকুর দেখা পারো তোমার ছবি ধরা দিরা গোপনে আহি ইয়াত প্ৰিয় দৰ্শক, ইমান সময়ে আমি আজি আপোনালোকৰ বাবে অনুষ্ঠানটো লৈ আহিছিলোঁ। হেমন্ত দত্ত, চৈয়দ ছাদুল্লা, দীপক শৰ্মা, গায়ত্ৰী হাজৰিকা, ৰাজীৱ শদিয়া, জুবিন গাৰ্গ এখেতসকলক শ্ৰদ্ধা জনায়। বৰণ বিকাশ, লোপামুদ্ৰা, কৃষ্ণমণি চুতীয়া আৰু জেপিদাক লৈ এই অনুষ্ঠানটোৰ আমি আয়োজন কৰিছিলোঁ। 2025 বৰ্ষৰ শেষৰটো অভিমত অনুষ্ঠান আৰু এই আটাইকেইগৰাকী ব্যক্তিক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ তেখেতসকলৰ সৃষ্টিৰাজিৰে। পুনৰ কৈছোঁ যে অসমীয়া সমাজ জীৱনত 2025 বৰ্ষটো অত্যন্ত এটা দুৰ্ভাগ্যজনক বৰ্ষ হিচাপেই চিহ্নিত হৈছে, বিশেষকৈ আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে। দেশৰ প্ৰেক্ষাপটত বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো 2025 বৰ্ষৰ কিছু বেলেগ দিশ আছে, মই সেইবিলাক ক'বলৈ নাযাওঁ। কিন্তু আমাৰ অসমৰ সমাজ জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি হোৱা এটা বৰ্ষ হিচাপেই চিহ্নিত হৈছে 2025। আমি আশা কৰিছোঁ আহি থকা বছৰটো আমাৰ সকলোৰে সুখৰ হ'ব, শান্তিৰ হ'ব, সমৃদ্ধিৰ হ'ব। এনেকুৱা আমি দুখত ভাগি পৰা বৰ্ষ কেতিয়াও নহওক 2026 বৰ্ষটো। আটাইকেইগৰাকী ব্যক্তিৰ আত্মাৰ সদ্গতি কামনা কৰি আজিৰ অনুষ্ঠানটো মই শেষ কৰিব বিচাৰিছোঁ। বাদ্যযন্ত্ৰী আটাইকেইগৰাকীকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বৰণ বিকাশ, লোপামুদ্ৰা, কৃষ্ণমণি চুতীয়া আৰু জেপিদা আপোনালোক চাৰিওগৰাকীকে বহুত বহুত ধন্যবাদ জনাই আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।